সকলোৱে শুনি লওক যিসকলে বন্ধন বেংক আৰু মাইক্ৰ ফাইনেন্সৰ লোন লৈছে সেই লোন চৰকাৰে ঘূৰাই দিব আপোনালোকে ঘূৰাই দিব নালাগে প্ৰতাৰণা আৰু প্ৰতাৰণা মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাইৰ চৰ্তাৱলীত চূড়ান্ত মুখৰ ৰাজ্যিক কেবিনেটৰ সকলো মহিলাই ঋণ ৰেহাই লাভ নকৰাটো স্পষ্ট মাইক্ৰ ফাইনেন্স কোম্পানীসমূহে গাঁৱৰ মহিলাক প্ৰবঞ্চনা কৰি প্ৰদান কৰিলে এটাৰ পিছত আন এটা ঋণ ৰিজাৰ্ভ বেংকৰ গাইডলাইন অমান্য কৰি গাঁৱৰ মহিলাৰ ওপৰত জাপি দিলে অতিৰিক্ত ঋণৰ বোজা তাৰ পিছত আহিল গাঁৱৰ মহিলাক এই প্ৰবঞ্চনাৰ পৰা ৰক্ষা কৰাৰ চৰকাৰী প্ৰতিশ্ৰুতি তদানীন্তন বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ নিৰ্বাচনী সভাসমূহত দি গ'ল সকলো মহিলাক ঋণ ৰেহাইৰ প্ৰতিশ্ৰুতি সকলোৱে শুনি লওক যিসকলে বন্ধন বেংক আৰু মাইক্ৰ ফাইনেন্সৰ লোন লৈছে সেই লোন চৰকাৰে ঘূৰাই দিব আপোনালোকে ঘূৰাই দিব নালাগে 2021 নিৰ্বাচনত বিজেপি দল আৰু চৰকাৰৰ প্ৰধান প্ৰতিশ্ৰুতি আছিল মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই আনকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা লিখি ৰাখিবলৈ বা ৰেকৰ্ডিং কৰি ৰাখিবলৈও সকলোকে আহ্বান জনাইছিল মাহঁতে ভালকৈ শুনি লওক দেই একদম টেপিং কৰি লওক মুখ্যমন্ত্ৰীকে ধৰি বিজেপি নেতাসকলৰ এনে প্ৰতিশ্ৰুতিত আশ্বস্ত হৈয়ে বিধানসভা নিৰ্বাচনত বিজেপিক বিপুলভাৱে সমৰ্থন জনায় মহিলাসকলে কিন্তু শাসনৰ গাদীত অধিষ্ঠিত হৈয়ে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে মাৰিলে বৃহৎ পাভলতি আজি অসমীয়া প্ৰতিদিন কাকতৰ বাতৰি অনুসৰি ঋণ ৰেহাইৰ ক্ষেত্ৰত আৰোপ কৰা চৰ্তাৱলীত ৰাজ্যিক কেবিনেটে মাৰে চূড়ান্ত মোহৰ ইয়াৰ দ্বাৰা নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি অসমৰ সকলো মহিলাই মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই লাভ নকৰাটো দিনৰ পোহৰৰ দৰে স্পষ্ট হৈ পৰিল উল্লেখযোগ্য যে ঋণ ৰেহাইৰ বিষয়টো তদাৰক কৰিবৰ কাৰণে মন্ত্ৰী অশোক সিংহালৰ নেতৃত্বত গঠন কৰা হয় এখন কমিটি উক্ত কমিটিখনৰ পৰামৰ্শৰ আধাৰতে ৰাজ্য চৰকাৰে ঋণ ৰেহাইৰ ক্ষেত্ৰত আৰোপ কৰে এলানি কঠোৰ চৰ্ত আৰু সেই চৰ্তাৱলীতে বৃহস্পতিবাৰে ৰাজ্যিক কেবিনেটে মাৰে চূড়ান্ত মোহৰ চৰ্তাৱলী অনুসৰি যিবোৰ পৰিয়ালৰ বাৰ্ষিক আয় 1 লাখ টকাৰ অধিক তেনে পৰিয়ালৰ মহিলাই নাপায় ঋণ ৰেহাই ঘৰত 4 চকীয়া গাড়ী অথবা ৰেফ্ৰিজাৰেটৰ থাকিলেও ঋণ ৰেহাইৰ আওতাত নপৰে মহিলাসকল তদুপৰি বিগত বৰ্ষৰ 31 ডিচেম্বৰৰ পূৰ্বে ঋণ লোৱা মহিলাসকলকহে ঋণ ৰেহাই দিয়াৰ কথা উল্লেখ কৰে লগতে এটা পৰিয়ালৰ এজনতকৈ অধিক ঋণ লোৱা সদস্য থাকিলেও ৰেহাইৰ আওতাত নপৰে বুলি চৰ্ত আৰোপ কৰা হয় একেদৰে পৰিয়ালত চৰকাৰী চাকৰি থাকিলেও নাপায় ঋণ ৰেহাই কিন্তু ভৱিষ্যতে যিসকল মহিলাই আৰু কোনো বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ ল'বলৈ আগ্ৰহী নহয় বা ঋণী মহিলাগৰাকী দীৰ্ঘদিন ধৰি অনাদায়ী হৈ আছে তেওঁলোকৰ ক্ষেত্ৰত চৰকাৰে সম্পূৰ্ণ ঋণ ঘূৰাই দিয়াৰ সিদ্ধান্ত লয় কিন্তু এই মহিলাসকল বিত্তীয় প্ৰতিষ্ঠান এনপিএ হিচাপে চিহ্নিত হ'ব আৰু ভৱিষ্যতে কোনো বেংক বা বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লাভৰ মুদা মৰিব ৰাজ্য চৰকাৰখনে প্ৰস্তুত কৰা এনে কঠোৰ চৰ্তাৱলীত ৰাজ্যিক কেবিনেটে চূড়ান্ত মুখৰ মৰাৰ পিছতেই ঋণগ্ৰস্ত পৰিয়ালৰ আশাত চেঁচা পানী ঢালি চৰকাৰে প্ৰতাৰণাৰ ৰাজনীতি কৰা বুলি চৌদিশে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে হ'ব ভাল লাগিছে একদম মনটো ভাল লাগিছে হ'ব